ৰাইজৰ বিপদৰ সময়ত কাষত থিয় হোৱা এগৰাকী সমাজ সেৱক তথা অসহায়সকলৰ ত্ৰাণকৰ্তা ৰাম ভূঞা। কাহানিও ভাগৰি নপৰা এইগৰাকী ব্যক্তিয়ে বানপানীৰ বিভীষিকাৰ পৰা আৰম্ভ কৰি আৰ্তজনৰ সহায়লৈকে প্ৰতিটো সময়তেই আগবাঢ়ি আহিছে জনসেৱাৰ বাবে। চৰকাৰৰ বাবে বাট নাচাই নিজৰ গাঁঠিৰ ধনেৰে বিহপুৰীয়া সমষ্টিৰ ইটোৰ পাছত সিটো ভগ্নপ্ৰায় মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে ৰাম ভূঞাই। কেৱল মথাউৰিয়েই নহয়, বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰা খেতিয়কসকলৰ বাবে কঠিয়াৰ যোগান ধৰাৰো মহান পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ। বিহপুৰীয়া সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ বানাক্ৰান্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে এইগৰাকী সমাজ সেৱকে। বহু অসহায় পৰিয়ালৰ ঘৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে জনসেৱাৰ অনন্য নিদৰ্শন ৰাম ভূঞাই। সমাজৰ প্ৰতি দায়বদ্ধতা আৰু মানুহৰ প্ৰতি থকা অকৃত্ৰিম দায়বদ্ধতাৰে এতিয়া প্ৰতিজন ৰাইজৰ মুখে মুখে কেৱল ৰাম ভূঞাৰ নাম। কাৰণ অসহায় তথা দুখীয়া ৰাইজৰ মুখত এধানি হাঁহি বিৰিঙাব পাৰিলেই যেন আটাইতকৈ সুখী অনুভৱ কৰে এইগৰাকী সমাজ সেৱকে। সমাজৰ দুৰ্বল আৰু অসহায় লোকসকলৰ বাবে ৰাম ভূঞাই আগবঢ়োৱা এনে এক নিস্বাৰ্থ সেৱাই এতিয়া সমগ্ৰ অঞ্চলটোতেই এক সুকীয়া নিদৰ্শন দাঙি ধৰিছে। আপোনাৰ সহায় সহযোগিতা বুলিবলৈ নাই। গোটেই ৰাইজ কালি আহিছিলে। ইয়াতে প্ৰায় 8-10খন গাঁও, প্ৰায় 1000 বিঘা মাটি, আপোনালোকে দেখিছে 1000 বিঘা মাটি ৰোৱা মাটি শেষ হৈ গ'ল। এতিয়া মানুহৰ কিছু মানুহৰ কঠীয়া আছে আৰু এইখিনি মাটি যদি এতিয়া ৰুই দিয়ে, আকৌ এবাৰ যদি পানী হয়, দুবাৰ কঠীয়াও নাপাব মানুহে। এটা সমস্যাত পৰিছে প্ৰায় 8-10খন মানুহ। আৰু কালি ৰাইজ যোৱাৰ কাৰণে মই ইয়াত অন্য একো সহায় কৰা নাই। মই গোটেই ৰাইজক, প্ৰায় 6-7খন গাঁৱৰ ৰাইজক খালি মই মনোবলটো, মই সাহস আৰু মনোবলটো দিছোঁ। মই কৈছোঁ কাইলৈ দেওবাৰ, অফিচ কাছাৰী বন্ধ আছে, আপোনালোক ৰাইজ আহক, ময়ো নিজেই থাকিম। আমি ৰাইজে সকলোৱে সহযোগ কৰি মাথাউৰিটো বান্ধি দিম। খেতিটো যাতে আপোনালোকৰ সুন্দৰকৈ খেতিটো যাতে হয়, সেইটো প্ৰয়াস কৰি পেলাই আমি আজি গোটেই ৰাইজ লগ লাগিছোঁ, ৰাইজ একত্ৰিত হৈছোঁ। এই 5-6খন গাঁৱৰ ৰাইজ একেলগে কোৰ কটাৰী লৈ আমি মাথাউৰিটোৰ কথা পাতি দিয়াৰ কথা ভাবিছোঁ। যিহেতু গভৰ্ণমেণ্টৰ ছিষ্টেম থাকে, সেই প্ৰচেছটোত যেতিয়া যোৱা যাব, সেই প্ৰচেছটোত যোৱাৰ পাছত 2-3 মাহৰ পাছত যেতিয়া এই মাথাউৰিটো মাৰি দিব, তেতিয়ালৈ কোনো ধৰণৰ কাম নহ'ব আৰু। যিহেতু খেতিটো কঠীয়াও ৰৈ নাথাকে, কঠীয়াৰো বয়স থাকে আৰু বতৰো থাকে। এই গোটেই বস্তুটোৰ পৰা গোটেই 5-6খন গাঁও মানে বঞ্চিত হ'ব। তাৰ কাৰণে আমি ৰাইজ আছোঁ, ৰাইজৰ সহযোগ আছে। বহুত ডাঙৰকৈ ছিঙা নাই, মই চালোঁ অতি বেছি 15-20 ফুট ছিঙি নিছিল। এতিয়া ৰাইজে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলে 75% কাম শেষ হ'ল আৰু অকণমান সময়ৰ পাছতে শেষ হ'ব। ৰাইজে হাঁহি মনে গোটেই এই 1000 বিঘা মাটিত খেতি কৰিব। আমি সকলোৱে আমাৰ ফালে যিহেতু বানপানী হোৱা নাই, আমি কঠীয়াৰ ব্যৱস্থা কৰি দিম। আমি যিহেতু বিহপুৰীয়া মানুহ, ৰাইজ একেলগে মিলি চলিব লাগিব, তাৰে প্ৰয়াস কৰিছোঁ। আমাৰ বিধায়ক আছে, বিধায়কৰ ওচৰলৈ গৈছিলে, বিধায়কে আশ্বাসো দিছে বুলি কৈছে। কিন্তু কথা কি, সময়ৰ কথা এটা আছে। গভৰ্ণমেণ্টৰ মেৰপাকত যদি আৰু 20 দিন, 25 দিন, এমাহ, 1.5 মাহৰ পাছত যদি মাথাউৰিটো হয়, তেতিয়াহ'লে ইয়াত খেতিৰ সময়টো গুচি যাব। আৰু তাৰ কাৰণে ৰাইজে নিজেই এবাৰ ভাবিলে, ৰাইজে নিজেই চিন্তা কৰিলে যে আমি নিজেই কামটো কৰোঁ। যিহেতু আমাৰ মাটি, আমাৰ পথাৰ, আমাৰ খেতি লোকচান হৈছে, আমি ৰাইজে কোৰ কটাৰী লৈ লাগি যাওঁ। আৰু লাগি গৈছে। আমি ভাত এসাঁজ ইয়াতে ব্যৱস্থা কৰিছোঁ। অকণমান পাছত ভাত এসাঁজ খাওঁ, সকলো মনত ফূৰ্তি আছে। এই ফূৰ্তিতে কামটো শেষ হৈ যাব, মাথাউৰি বান্ধা হৈ গ'ল, খেতি হৈ যাব। ধন্যবাদ। নাৰায়ণপুৰৰ পৰা মাধুৰ্য দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।